আজি হঠাতে খবৰ নিদিয়াকৈ আমাৰ ঘৰলৈ আলহী ওলালে। কোন আহিলে জানেনে বাৰু? আমাৰ ঘৰলৈ আহিলে মোৰ ভাইটি আৰু ভাই বোৱাৰী, আমাৰ বেটাৰ মামা আৰু মামী। তো গতিকে আপোনালোকৰ আগতো শ্বেয়াৰ কৰোঁ বুলি মই ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ। আপোনালোকে ভাল পালে চাব বুলি আশা থাকিলোঁ। আপোনালোকে কেতিয়াবা নিজৰ ল'ৰা ছোৱালীক অকলশৰে এৰি পাইছেনে? ক'ৰবাত থাকিবলৈ অকলশৰে দি পাইছেনে? মই কিন্তু পোৱা নাই, আজি মোৰ প্ৰথম। তো বেটা মামাৰ ঘৰত অকলশৰীয়াকৈ পঠিয়াই দিয়া হৈছে। তো কোনে কোনে তেনেকৈ অকলশৰীয়াকৈ এৰি থাকিবলৈ দিছে কমেণ্ট কৰি জনাবচোন। মোৰ কিন্তু আজি ফাৰ্ষ্ট এৰিছোঁ দেই ল'ৰাটোক। বৰ ভাল লগা নাই, তথাপিও মামাৰ ঘৰলৈ গৈছে, অকণমান মনটো সাহস কৰি আছোঁ। তো কোনে কোনে এৰিছে কমেণ্ট কৰিবলৈ নাপাহৰিব, আৰু মোৰ চেনেলটো যদি কোনোবাই নতুনকৈ চাইছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এয়া যাবলৈ ওলালে সিহঁতে। আকৌ কেতিয়া আহিবা আকৌ বনো? কিমান দিনলৈ ওলাইছে আকৌ? এসপ্তাহ? আকৌ মামাক থৈ যাবহি ক'বা দেই বেটা, নহ'লে আমি ৰুবলৈ যাম যে তেতিয়া লৈ আহিম দেই। কিতাপ পঢ়িবা সদায়, সদায় কিতাপ পঢ়িবা আকৌ। আকৌ মামাৰ ঘৰত যেতিয়া ৰুবলৈ হয় মামীয়ে মোক জনাব নহয়, মই তেতিয়া আনিবলৈ যাম আকৌ দেই। অঁ যাম আকৌ।